हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো গ্ৰেড 4ৰ কিটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে আহি থাকে। সো ভিডিওটো চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হ'ল অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনসাৰ হ'ব প্ৰদীপ বৰুৱা আৰু মুখ্য সম্পাদক আছিল ভৱেন্দ্ৰনাথ শইকীয়া। 2 নম্বৰৰ প্ৰশ্ন ভাৰতৰ জাতীয় পতাকাত কিমানটা সিংহ দেখা যায়? ইয়াৰ এনসাৰ হ'ব 3টা। যদি অপশন দিয়া থাকে 1 2 3 তেনেহলে 3টা দিব আৰু যদি অপশন দিয়া থাকে 3 নাথাকি যদি 4 থাকে তেনেহলে আপোনালোকে 4টা বুলি লিখিব, কাৰণ 4টা মুখ আছিল কিন্তু মাথা 3টাই দেখা গৈছিল। সো 3 নম্বৰৰ প্ৰশ্নটো হ'ল দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? ইয়াৰ এনসাৰটো হ'ব ডিব্ৰু-চৈখোৱা। 4 নম্বৰৰ প্ৰশ্ন বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ইয়াৰ এনসাৰ হ'ব এছিয়া মহাদেশ। এছিয়া মহাদেশত মুঠ 39খন দেশ আছে। 5 নম্বৰৰ প্ৰশ্ন আধুনিক কম্পিউটাৰৰ পিতৃ কোন? ইয়াৰ এনসাৰ হ'ব এলিন টাৰ্নিং। 6 নম্বৰৰ প্ৰশ্ন বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব টমাছ আলভা এডিসনে। 7 নম্বৰৰ প্ৰশ্ন ইণ্টাৰনেট কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব ভিন্ড কাৰ্ভ, অৰ্থাৎ ভিন্ড কাৰ্ভে ইণ্টাৰনেট আৱিষ্কাৰ কৰিছিল। 8 নম্বৰৰ প্ৰশ্ন পোংগল কোনখন ৰাজ্যৰ এটি উৎসৱৰ নাম? ইয়াৰ এনসাৰটো হ'ব তামিলনাডু। 9 নম্বৰৰ প্ৰশ্ন কোনটোৰ অভাৱত ৰক্তহীনতা হয়? ইয়াৰ এনসাৰটো হ'ব আইৰণ। আইৰণৰ অভাৱত ৰক্তহীনতা হয়। 10 নম্বৰৰ প্ৰশ্ন এন্টিগুয়া তথা বাৰ্বুডাৰ ৰাজধানী ক'ত? ইয়াৰ এনসাৰটো হ'ব এছটি জনছত। আপোনালোকে ৰাজধানী সম্পৰ্কীয় প্ৰশ্নসমূহ ভালদৰে চাই ল'ব। 11 নম্বৰৰ প্ৰশ্ন শৰীৰৰ কোনটো অংশই আন সকলো অংগৰ নিয়ন্ত্ৰণ কৰে? ইয়াৰ এনসাৰটো হ'ব মগজু, অৰ্থাৎ ব্ৰেইন। 12 নম্বৰৰ প্ৰশ্নটো হ'ল কোনটো প্ৰাণীৰ হাড় আটাইতকৈ মজবুত? ইয়াৰ এনসাৰটো হ'ব বাঘ। বাঘৰ হাড় আটাইতকৈ মজবুত। 13 নম্বৰৰ প্ৰশ্ন তৰল পদাৰ্থ কি নলীৰে প্ৰবাহিত হয়? ইয়াৰ এনসাৰটো হ'ব ৰক্তনলীৰে। ৰক্তনলীৰে তৰল পদাৰ্থসমূহ প্ৰবাহিত হয়। 14 নম্বৰৰ প্ৰশ্ন কোনটো চৰাইয়ে কেৱল বৰষুণৰ পানীহে খায়? চাতক চৰাই। চাতক চৰাইয়ে কেৱল বৰষুণৰ পানীহে খায়। 15 নম্বৰৰ প্ৰশ্ন অসম চৰকাৰে গড় দিৱস কিমান তাৰিখে পালন কৰে? ইয়াৰ এনসাৰটো হ'ব 22 ছেপ্টেম্বৰ। অপশন দিয়া আছিল গোটেইকেইটা প্ৰশ্নৰ, মই অপশন কেইটা লিখা নাই, মই এনসাৰটোহে লিখিছোঁ। 16 নম্বৰৰ প্ৰশ্ন কাংলা দুৰ্গটো উত্তৰ-পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? এইটো হ'ব ইম্ফল। 17 নম্বৰৰ প্ৰশ্ন বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰি যায়? ইয়াৰ এনসাৰটো হ'ব ট্ৰপোস্ফিয়াৰত। বায়ুমণ্ডলত ট্ৰপোস্ফিয়াৰত বিমান উৰি যায়। 18 নম্বৰৰ প্ৰশ্ন অসম মহিলা বিশ্ববিদ্যালয় অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব যোৰহাটত। যোৰহাটত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন অৱস্থিত। 19 নম্বৰৰ প্ৰশ্ন বিষবিজ্ঞানে কোনটো বিষয় অধ্যয়ন কৰে? ইয়াৰ এনসাৰটো হ'ব ৰাসায়নিক পদাৰ্থৰ বিষাক্ত প্ৰস্তাৱসমূহ। 20 নম্বৰৰ প্ৰশ্ন নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? ইয়াৰ এনসাৰটো হ'ব চাইট্ৰিক এচিড। নেমু টেঙাত চাইট্ৰিক এচিড পোৱা যায়। 21 নম্বৰৰ প্ৰশ্ন ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম কি আছিল? ইয়াৰ এনসাৰটো হ'ব অমৃত উদ্যান। 22 নম্বৰৰ প্ৰশ্ন মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1821 চনত। সো ফ্ৰেণ্ড যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ বেছি দিন নাই আৰু আপোনালোকে ভালদৰে পঢ়িব আৰু সকলোৰে যাতে পৰীক্ষা ভালে হয়। সো আজিৰ ভিডিঅ' এইখিনিয়েই।